নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা এটা বিতং খবৰ এটা চাঞ্চল্যকৰ মূৰ লৈছে ৰাজকন্যা কাণ্ডই হোটেল তাজ বিমানতাত আয়োজিত নৈশ পাৰ্টিৰ সিসিটিভি ভিজুৱেল দেখি হতবাক হৈ পৰিছে আৰক্ষী কোভিড বিধি ভংগ কৰি 1 অক্টোবৰৰ পাৰ্টিত উপস্থিত আছিল বহু আমোলা বিষয়া ৰাজকন্যা তাজ বিমানতাৰ নৈশ পাৰ্টি আৰু মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশ মহানগৰীৰ নিশাৰ ৰাজপথত হিট এণ্ড স্কুল ঘটনাই জোকাৰিছে আৰক্ষী প্ৰশাসনৰ ভিতৰচৰা কোন কোন উপস্থিত আছিল তাজ বিমানতাৰ নৈশ পাৰ্টিত কোভিড নিয়ম ভৰিৰে মোহাৰি নৈশ পাৰ্টিত কোন কোন আমোলা বিষয়াই ভাগ লৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তাজ বিমানতাৰ অতিথিৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ ডিজিপিৰ 1 অক্টোবৰৰ নিশা 1:45 বিমানতাৰ পৰা পাৰ্টি কৰি ওলাই আহি ৰাজপথত বাহনেৰে 9জনকৈ লোকক বহতি আনিছিল তথাকথিত মডেল ৰাজকন্যাই প্ৰথম অৱস্থাত সাধাৰণ দুৰ্ঘটনা হিচাপে বিবেচিত হৈছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ঘটনাই ললে নতুন মোৰ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দিছপুৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে 1 অক্টোবৰৰ নিশা বিমানতাত হোৱা জন্মদিনৰ পাৰ্টিৰ সিসিটিভি ভিজুৱেল দেখি হতবাক তদন্তকাৰী বিষয়া কাৰণ এই পাৰ্টিত আছিল খুদ নিজেই এছঅপি তৈয়াৰ কৰা বিষয়াৰ পৰা আৰম্ভ কৰি বহুকেইজন আমোলা বিষয়া যিয়ে আচলতে কোভিড প্ৰটকল ভংগ কৰি মাছ নিশালৈ কৰিছিল এই পাৰ্টিত অংশগ্ৰহণ যাৰ বাবে এতিয়া অস্বস্তিত পৰিছে তদন্তকাৰী বিষয়া বাৰে বাৰে চাই থকা হৈছে পাৰ্টিৰ নিশা 9 বজাৰ পিছৰ ভিজুৱেল তাৰ মাজতে আৰক্ষীয়ে সেই নিশা মাছ নিশালৈ কোভিড বিধি ভংগ কৰা লোকৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে দিব বিচৰা নাই কোনো তথ্য আনহাতে তৃতীয় দিনাও দিনটো জেৰাৰ সন্মুখীন হয় ৰাজকন্যাৰ ঘটনাৰে অপ্ৰত্যাশিতভাৱে জড়িত হৈ পৰা চিকিৎসক নৱনীল বৰুৱা কেমেৰা পাৰ্চন অঞ্জন টেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ডক্টৰ নৱনীল বৰুৱাক অৱশেষত গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে 3দিনীয়া মাৰাথন চেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা সুৰক্ষা দিয়াৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে নৱনীল বৰুৱাক ৰাজকন্যা বৰুৱাক চিকিৎসা কৰাইছিল ডাক্তৰ বৰুৱাই ৰাজকন্যাক নীতি বহিৰ্ভূতভাৱে জিএনআৰচিৰ আইচিইউত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে অসুস্থতাৰ দোহাই দি থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা আমি আকৌ এবাৰ জনাইছো আপোনালোকক ডক্টৰ নৱনীল বৰুৱাক অৱশেষত গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে 3দিনীয়া মাৰাথন চেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাজকন্যা সুৰক্ষা দিয়াৰ অভিযোগতে ডক্টৰ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা বৰুৱাক চিকিৎসা কৰাইছিল ডক্টৰ নৱনীল বৰুৱাই ৰাজকন্যাক নীতি বহিৰ্ভূতভাৱে জিএনআৰচিৰ আইচিইউত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ অসুস্থতাৰ দোহাই দি থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা দুৰ্গোৎসৱৰ প্ৰাক্ষণত ৰাইজৰ মূৰত মাধমাৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলৰ দামে 100 টকা 7 পইচালৈ উঠিল প্ৰতি লিটাৰ পেট্ৰলৰ দাম চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিল সৰ্বসাধাৰণ জনতা পৰিৱৰ্তনকামী চৰকাৰৰ জনতালৈ উপহাৰ দুৰ্গা পূজাৰ প্ৰাক্ষণত পেট্ৰলৰ সেঞ্চুৰী প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচা এনে কৰোনাৰ কাৰণে দিগদাৰী হৈছে এইটো কাৰণে আৰু দিগদাৰী হ'ব আমাৰ কাৰণে দিগদাৰী হৈছে এতিয়া সাধাৰণ আমি পাব্লিকখিনি চলাৰ কাৰণে অলপ কমালে অলপ ভাল হয় আৰু ধৰক নিয়ন্ত্ৰণৰ বাহিৰত ৰাজ্যৰ ইন্ধনজাত সামগ্ৰীৰ মূল্য নিত বৃদ্ধি পোৱা পেট্ৰল ডিজেলৰ অভাৱনীয় মূল্যই নিদ্ৰা হৰণ কৰিছে জনতাৰ কি ব্যক্তিগত কি ব্যৱসায়িক সকলো বাহন চলাচলৰ পূৰ্বে 10 বাৰ ভাবিব লগা পৰিৱেশ কিয়নো নিত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য দেওবাৰৰ দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচা বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য 92 টকা 42 পইচা লক্ষণীয়ভাৱে অসমত ডিজেলৰ ভেট 23.66% বা প্ৰতি লিটাৰত 17 টকা 45 পইচা অৱশ্যে যিটোৰ পৰিমাণ বেছি সেইটোহে ভেট হিচাপে যোগ কৰা হয় ডিজেলত একেদৰে পেট্ৰলৰ ভেট 32.66% বা প্ৰতি লিটাৰত 22 টকা 63 পইচা
ইয়াৰে যিটো বেছি হয় সেইটোৱে যোগ দিয়া হয় ভেট হিচাপে। পৰিৱৰ্তনৰ চমকী শাসনৰ ভাৰ লোৱা বিজেপি চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে জনতাৰ ক্ষোভ। সাধাৰণ ৰাইজখিনিৰে তেওঁ সুখ দুখৰ কথাখিনি মানে বুজিলে ভাল আৰু তেওঁলোকে। আমি বৃদ্ধিটো মূল্য বৃদ্ধি কমিব লাগে ভাবিছোঁ, এতিয়া নকমে দেখোঁ। প্ৰতিদিনেই বৃদ্ধি পাই আছে। প্ৰতিদিনে লাগি আছে, মূল্য বৃদ্ধি কমাই নাই এতিয়া। ভাবিছিলেনে এনেকুৱা মূল্য বৃদ্ধি হ'ব বুলি? নাই, ভবা নাছিলোঁ। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে বিনামূলীয়া ভেকচিন প্ৰদানৰ বাবে বৃদ্ধি কৰা হৈছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। আপোনালোক নিশ্চয় ভেকচিন লৈছে, এই ভেকচিনৰ পইচাবিলাক ক'ৰ পৰা আহিব? আপোনালোকতো দিয়া নাই ভেকচিনৰ পইচা? নিশ্চয় এই ভেকচিনৰ পইচাবিলাক তেনেধৰণে অহা। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কলকাতা পূজা বুলি ক'লে কলকাতাৰ পৰিচয় সুকীয়া। কোভিড প্ৰটকলৰ মাজতে কলকাতাত আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ। ক'ৰবাত যদি মমতা, ক'ৰবাত ব্ৰুজ খালিফা, কোনোবাই আকৌ থিম হিচাপে লৈছে কোভিডক। কলকাতাৰ পূজাক লৈ সাংবাদিক ৰাজু বৰুৱাই যুগুতোৱা এক প্ৰতিবেদন চাওঁ আহক। কলকাতাৰ পূজা। কলকাতাত এতিয়া আকাশে বতাহে মুখৰ হৈছে শৰৎ শৰৎ এক সুবাস। নিউজ 18ত কলকাতাৰ পূজাৰ অধিকাংশ চৰ্চিত মণ্ডপ। দেৱী দুৰ্গাৰ স্থান ল'লে মমতা বেনাৰ্জীয়ে। শ্ৰীভূমি স্পৰ্টিং ক্লাবৰ পূজাত ব্ৰুজ খালিফা। সল্টলেকত জীৱন এতিয়া বাকচত বন্দী। কোভিডে ম্লান কৰিব পৰা কলকাতাৰ পূজাৰ আনন্দ। শংকাৰ মাজৰে শাৰদীয় দুৰ্গোৎসৱ পালন হৈছে কলকাতাত। সল্টলেকৰ ইচি ব্লক ৰেচিডেন্স যি এছ'চিয়েশ্যন আছে তেওঁলোকে এইবাৰ পূজাৰ থিম হিচাপে লৈছে জীৱন এতিয়া বন্দী বাকচত। আমি প্ৰথমতে সেই দৃশ্য দেখুৱাইছোঁ যে মাস্ক পৰিধান কৰিব লগা হৈছে, বক্স এনেকুৱা ধৰণৰ তেওঁলোকে বক্স ৰাখিছে যে মানুহৰ জীৱনটো এতিয়া বাকচত বন্দী হৈ আছে, মানুহ ওলাব পৰা নাই। এইখন হৈছে কলকাতাৰ সল্টলেকৰ ইচি ব্লকৰ ৰেচিডেন্স এছ'চিয়েশ্যনৰ পূজা। কোভিডে মানুহক কিদৰে এক বন্দিত্বৰ জীৱন দিছে তাকে তুলি ধৰিছে মণ্ডপত। बॉक्स में अभी तक हम लोग बंद है, अभी तक हम लोग घर से नहीं निकाल सकते हैं, घर से निकालते भी है तो मास्क पहन के निकालते हैं। नंबर 2 दैट डेंजर इज स्टिल नॉट ओवर, डेंजर अभी भी है, हम लोग को केयरफुल रहना चाहिए। दैट इज द बेसिक मैसेज दैट वी वांट टू गिव। आवर पूजा इज द मोस्ट इम्पोर्टेंट पूजा इन सॉल्ट लेक। बहुत सारे लोग आते हैं इधर, फुटफॉल इज वेरी हाई इधर, सो वी आर होपिंग दैट एनीवे दिस फुटफॉल विल बी गुड, आई थिंक। হৈছে লেক টাউনৰ শ্ৰীভূমি পূজা। ডুবাইত থকা বিশ্বৰ আটাইতকৈ ওখ টাৱাৰ ব্ৰুজ খালিফাৰ আৰ্হিত নিৰ্মিত হৈছে পূজা মণ্ডপ। প্ৰতিমাৰ গাত 46 কেজি ওজনৰ সোণৰ গহনা। ব্ৰুজ খালিফা চাবলৈ ভিৰ কৰিছে এতিয়া সকলোৱে। মোবাইলৰ কেমেৰাত বন্দী কৰিছে দৃশ্য। পূজা লাগিছে? পূজা অবশ্যই পুৰা ফুল দনে कहाँ देखा है अभी तक? कहाँ का बस है पहले अच्छा लगा ना? अच्छा, बहुत अच्छा। ভাল লাগিছে তেওঁলোকৰ আৰু খুব ভাল পাইছে তেওঁলোকে। শ্ৰীভূমিৰ এই পূজাই অহা বৰ্ষত উদযাপন কৰিব সোণালী জয়ন্তী। सोशल मीडिया फेसबुक पे पूरा चल रहा है ये सोशल मीडिया यूट्यूब में अभी देखिए तो ये दुबई उस पर नहीं है, दुबई कलकत्ता में आ गया है। दुबई में एक कोलकाता आ गया है, ये बुर्ज खलीफा। ये हमारा क्लब जो प्रेसिडेंट है सुजीत बोस मंत्री जी है, उनका परिकल्पना की सूचित ये बना हुआ है। तो ये अभी इंडिया अब्रॉड इंडिया में एक बहुत नाम हो गया। চৰ্চাত আছে কলকাতাৰ বাগুইয়াটিৰ নজৰুল পাৰ্ক উন্নয়ন সমিতিৰ এইখন পূজাও।
পূজা সমিতিত দুৰ্গাৰ ৰূপ দিছে বংগকন্যা মমতা বেনাৰ্জীক। দুৰ্গাৰ প্ৰতিমাতকৈ ওখ স্থানত ৰাখিছে মমতা বেনাৰ্জীক। বিষয়টো বিতৰ্কিত যেন লাগিলেও সমিতিখনৰ বিশ্বাস মমতা বেনাৰ্জীৰ দৰে মুখ্যমন্ত্ৰী নাই কোনো ৰাজ্যত। মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ বাবে লোৱা আঁচনিসমূহ 10 বজাত দুৰ্গাৰ 8খন হাতত দিছে সমিতিখনে। মমতা ব্যানার্জি আমাদের শুধু মাতৃরূপে রাখিনি, আমাদের হৃদয়ের মধ্যে আছে। তাই জন্যই আমরা মমতা ব্যানার্জিকে রেখেছি, যা মমতা ব্যানার্জির কাজ দেখে যাতে সবাই শিখুক, চোখের আলো করেছি, চোখ দিয়ে দেখুক, তাই জন্য সামনেটা চোখের আলো দিয়ে তাই উপকার করে আমরা করেছি নজরুল পাড়া উন্নয়ন সমিতি। মুঠৰ ওপৰত কলকাতাত এতিয়া পৰিৱেশ সুকীয়া। বুকুৰ আপন দুৰ্গোৎসৱৰ মাজেদি দুৰ্গতি নাশ কৰিবলৈ ব্যস্ত এতিয়া সমগ্ৰ কলকাতা। কলকাতাৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰা সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত পোহৰলৈ আহিল খটখটিত পিষ্টলসহ আটক হোৱা শৰৎ দাসৰ আচল স্বৰূপ। পূৰ্বে আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হৈছিল শৰৎ দাস। 2013 চনত ঢকুৱাখনাৰ বাঁহপৰা হাইস্কুলত আলফাৰ পতাকা উত্তোলন কৰি আটক হৈছিল শৰৎ। যিদৰে মহাত্মা গান্ধীক নাথুৰাম গৈছে মাৰিছিল তেনেধৰণে আমাৰ মৰমৰ হিমন্ত মাৰি বহুত মানুহ পঠাই দিছে অসমলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ দুৰ্বৃত্তই হেনো পাতিছে জাল। মামাক হত্যা কৰিবলৈ এইজন যুৱকৰ হাতত দুৰ্বৃত্তই তুলি দিছিল পিষ্টল আৰু 3টাকৈ গুলী। যিদৰে মহাত্মা গান্ধীক নাথুৰাম গৈছে মাৰিছিল তেনেধৰণে আমাৰ মৰমৰ হিমন্ত মাৰি বহুত মানুহ পঠাই দিছে অসমলৈ। মামা আপুনি য'তে আছে ভালকৈ থাকক, আৰু তোক মাৰিবলৈ বহুত মানুহ পঠাই দিছে য'তে ত'তে, ভালকৈ তই চিয়া দি পঠা য'তে ত'তে। এইটো মই কি কৰিম, বিৰাট ভয় লাগিছে মোৰ। বহুত গেধাইটো আধা কেজিমান আছে, 3টা গুটি আছে, তোক মাৰিবলৈ দিছে মোৰ হাতত। মামাৰ চিন্তাত কাতৰ এজন যুৱক। ফেচবুক লাইভ কৰি এই যুৱকে বৰ্ণালে কিদৰে তেওঁ দুৰ্বৃত্তৰ কবলত পৰিছিল। মই 9 তাৰিখে কাপোৰ নিবলৈ আহিছিলোঁ ডিমাপুৰলৈ, আৰু কোনোবা মানুহে মোক ধৰি লৈ গুচি যায়, আৰু মোৰ অৰিজিনেল সকলোখিনি ডকুমেণ্ট সিহঁতে জব্দ কৰে, আৰু নগদ 3,35,000 টকা সিহঁতি লৈ লৈছে। লৈ পিনে মোৰ হাতত এটা পিষ্টল দি দিছে। এইটো চাওক, এইটো একো উভা মই বুজিয়ে পোৱা নাই। 3টা গুটি আছে কৈছে, আৰু অকল মোকেই নহয় বহুতো এনেকৈ মানুহক হাতত সিহঁতে টকা পইচা কাঢ়ি লৈ পিষ্টল দি এৰি দিছে। এই যুৱকজনৰ বৰ্ণনা শুনিয়েই যুৱকজনৰ সন্ধান উলিয়াবলৈ তৎপৰ হ'ল আৰক্ষী। পিছে আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সলনি গ্ৰেপ্তাৰ কৰিলে যুৱকজনক। আৰক্ষীয়ে খটখটিৰ পৰা কৰায়ত্ব কৰা এই যুৱকজনৰ নাম শৰৎ দাস। পিছে এইগৰাকী শৰৎ দাসৰ প্ৰবঞ্চনাৰ ইতিহাস শুনিলে গম পাব এওঁ কিমান গভীৰ পানীৰ মাছ। 2014-15 চনত আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হৈছিল শৰৎ দাস। ইয়াৰ উপৰিও 2016-17 চনত উল্কাপাত হৈ এক শিলাখণ্ড লাভ কৰা বুলি ঘৰতেই মন্দিৰ স্থাপন কৰি পূজা পাতল কৰি টকা সংগ্ৰহৰ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও ঘৰৰ সন্মুখত এখন ৰিডাকশ্যনৰ কাপোৰৰ দোকান খুলি আৰম্ভ কৰিছিল ঠগবাজিৰ ব্যৱসায়। ইয়াৰ পূৰ্বে 2013 চনত ঢকুৱাখনাৰ বাঁহপৰা হাইস্কুলত আলফাৰ পতাকা উত্তোলন কৰি আটক হৈছিল এইজন শৰৎ দাস। নিজৰ ঘৰৰ আগত থকা কাপোৰৰ দোকানখনৰ বাবদ কেইবাজনো লোকক ধাৰ পৰিশোধ কৰিবলৈ বাকী থকাৰ বাবেই এই নাটকখন ৰচনা কৰিছিল বুলি সন্দেহ কৰিছে বিভিন্নজন লোকে। পিছে বহু অপৰাধৰ লগত জড়িত শৰৎ দাসে এই পিষ্টলটো কিয় কিনিছিল সেই সন্দৰ্ভত তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ যোৰহাটৰ এটা বিশেষ খবৰ। যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে এখন গাড়ীৰ পৰা সৰ্বাধিক কৰ সংগ্ৰহ কৰি এক প্ৰকাৰ অভিলেখৰ সৃষ্টি কৰিছে। চাওক এই প্ৰতিবেদন। অভিলেখ, এখন বাহনৰ পৰা 47,24,299 টকা পথকৰ সংগ্ৰহ। যোৰহাট জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে সংগ্ৰহ কৰিছে এই অভিলেখ পৰিমাণৰ পথকৰ। এই বৃহৎ পৰিমাণৰ পথকৰ সংগ্ৰহে কেৱল অভিলেখ গঢ়াই নহয়, পোহৰলৈ আনিছে ONGCৰ দৰে প্ৰতিষ্ঠানৰ অধীনত চলা বহু বাহনে বছৰ বছৰ ধৰি
উঠি অহা কৰ ফাঁকিৰ তথ্য। এখন বিশেষ বাহনৰ শ্ৰেণীত পৰা কম্প্ৰেছৰ ইনষ্ট্ৰুমেণ্ট ভেহিকেল সাধাৰণ ট্ৰাক হিচাপে শ্ৰেণীভুক্ত কৰি 2014 চনৰ পৰাই ONGCৰ তেল খাদত ব্যৱহৃত হৈ আহিছিল। গাড়ীখনৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰি যোৰহাটৰ পৰিবহণ বিভাগে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। একেদৰে ONGCৰ 129খন বিভিন্ন শ্ৰেণীৰ বাহনে চৰকাৰক দিবলৈ থকা কৰৰ বিষয়ে উল্লেখ কৰি ONGC কৰ্তৃপক্ষলৈ যোৰহাট জিলা পৰিবহণ কাৰ্যালয়ে জাননী প্ৰেৰণ কৰিছে। এখন গাড়ী দেখা গ'ল যে গুডছ ভেহিকেল হিচাপে ৰেজিষ্টাৰ হৈ আছে 2014ত, কিন্তু গাড়ীখন একচুৱেলি স্পেচিয়েল কেটেগৰীত পৰে, মেচিন মাউণ্টেড, তাত কম্প্ৰেছৰ দুটা আছে আৰু ইনষ্ট্ৰুমেণ্টেল ভেহিকেল 7 crore নে কিমান গাড়ীখনৰ দাম। আৰু তেনেকৈ এছেছ কৰি পোৱা গ'ল যে তেখেতলোকৰ বেলেঞ্চ টেক্স দিবলৈ আছে, এইটো প্ৰায় 47 লাখ দিবলৈ আছে। গতিকে সেইটো আমি তেখেতলোকক এছেছ কৰি দেখালোঁ আৰু তেওঁলোকে এইটো দিলে। ONGCৰ অধীনত চলি থকা এই বৃহৎ সংখ্যক গাড়ীয়ে বছৰ বছৰ ধৰি পৰিবহণ বিভাগক কৰ পৰিশোধ নকৰাৰ তথ্য সদৰি কৰিছে বিভাগটোৱে। লগতে পৰিবহণ বিভাগে জনাইছে এই কৰৰ পৰিমাণ হ'ব কেইবা কোটি টকা। আনহাতে যান বাহনসমূহৰ পৰা অনাদায় কৰ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ অভিযান আৰম্ভ কৰিছে যোৰহাট জিলা পৰিবহণ বিভাগে। ইতিমধ্যে পৰিবহণ বিভাগৰ কাৰ্যালয়ে জিলাখনৰ কেইবা হাজাৰ গাড়ীৰ গৰাকীলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। ONGCৰ 129 ভেহিকেল ওলাইছে, 14 চনৰ পৰা আছে, কিছুমান 10 চনৰ পৰা আছে, টেক্স দিবলৈ আছে। মই তেওঁলোকৰ লিষ্ট বনাই তেওঁলোকৰ বেচিন মেনেজাৰলৈ মই চিঠি প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ তাত মিটিং হৈছে বুলি শুনিছোঁ আৰু হয়তো কিবা এটা মানে ডিচিশ্যন তেওঁলোকে ল'ব টেক্স দিয়াৰ বিষয়ে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তী মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ DFO নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आम सेलिब्रेट कर हर बছৰ আমি অক্টোবৰ 2 তাৰিখ পৰা 8 তাৰিখলৈকে এইটো সেলিব্ৰেট কৰি থাকে। এই বছৰটো আমিতো এটা মিছনটো লৈছে মিছন গিবন 2021। এইটো মিছনটো এটা ফ্ল্যাগশিপ স্পিচিছটো আমি সিলেক্ট কৰি আছে, এইটো গিবনটো এইটো वाइल्ड लाइफ सेंचुरीत মানে এইটোৱে ফ্ল্যাগশিপ স্পিচিছ ইয়াত বান্দৰ কা প্ৰজেক্টটো 7টা আছে। সো এইটোৱে মানে এইটো মেইন, এইটো বাকি জায়গাত মানে এইটো গিবনটো মানে নাপায়। সো এইকাৰণে এইটো ফ্ল্যাগশিপ স্পিচিছটো আমি মানে এইটো লৈছোঁ। এইটো স্পিচিছত কনচেনট্ৰেট কৰি দি
আমিতো মানে এইটো এইবালা ৱাইল্ড লাইফ চেঞ্চুৰীটো মানে এইটো আকৌ মানে এইটো ভালকৈ মানে এইটো বনাবতো মানে বা এইটো আলোচনা কৰি আছে চাহ বাগান মানুহবিলাকে এইটো ছাপোৰ্ট কৰিম বুলি কৈছে এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি আজি DFO ছাৰ আমাৰ মাজত আছে বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয় আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰণি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতি বান্দৰ আছে পৃথিৱীৰ ক'তো নাই কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই বেবেজিয়াত নৱনিৰ্মিত পঞ্চায়ত ভৱনৰ লগতে একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পঞ্চায়ত ভৱনটি নতুনকৈ নিৰ্মাণ কৰা সন্তুষ্টি প্ৰকাশ পঞ্চায়তৰ ৰাইজ আৰু প্ৰতিনিধিসকলৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণ কৰা হৈছে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটিৰ দুৱাৰ দেওবাৰে শুভ উদ্বোধন কৰা হয় অসম চৰকাৰৰ ৰাজ্যিক নিজা অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত পঞ্চায়ত ভৱনটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আপুনি চাই আছে প্ৰাইম টাইম 18 5 মাহ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ চৰকাৰে এই 5টা মাহত চৰকাৰী আঁচনিসমূহ কেনেদৰে ৰূপায়ণ হৈছে আৰু সমষ্টিৰ উন্নয়ন কেনেদৰে হৈছে তাক লৈ দেওবাৰে পুৱা 9 বজাৰ পৰা কইনাধৰাত পৰ্যালোচনা বৈঠকত বহিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বৈঠকত বহুৱাই লৈছে বিজেপি এজিপি আৰু ইউপিপিএলৰ বিধায়ক আৰু সাংসদসকলক 5 মাহ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 5 মাহত কি কৰিলে ডক্টৰ শৰ্মাৰ চৰকাৰে মন্ত্ৰী বিধায়ক সাংসদক বহুৱাই কৰিছে পৰ্যালোচনা দেওবাৰে এইদৰেই কইনাধৰালৈ আহিল এজনকৈ সাহসীয় মিত্ৰজোঁটৰ সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদ মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা পৰ্যালোচনা বৈঠক পুৱা 9 বজাৰ পৰা আৰম্ভ হয় এই বৈঠক নিশা 11 বজালৈকে চলিব বৈঠকত 5টা মাহত লোৱা আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণৰো পৰ্যালোচনা কৰে সমষ্টি উন্নয়নৰো চৰকাৰৰ দ্বাৰা যিখিনি আঁচনি আমাৰ চলি আছে সেই আঁচনিসমূহৰ যাতে প্ৰতিপালন হয় এই আঁচনিসমূহ যাতে ভালদৰে তলত গ্ৰাউণ্ডত যাতে ভালদৰে কাম হয় সেই বিষয়ে আমি বিধায়কসকলক অৱগত কৰোৱাৰ কাৰণেই মূলতঃ এইটো এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কাইণ্ড গতিকে এই প্ৰগ্ৰেমটো আজি আমি কৰিছোঁ পুৱা 9 বজাৰ পৰা চলা বৈঠকখনত অংশগ্ৰহণ কৰা সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদসকলে নিশা 11 বজা পৰ্যন্ত কইনাধৰাতে থাকিব লাগিব ইয়াৰ বাবে দুপৰীয়াৰ আৰু নিশাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে কইনাধৰাত ইয়াৰ লগতে বৈঠকৰ অন্তত কইনাধৰাত যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গেও সংগীত পৰিৱেশন কৰিব বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ প্ৰদেশৰ খেৰিৰ ঘটনাত গ্ৰেপ্তাৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰ 12 ঘণ্টীয়া জেলাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মন্ত্ৰীপুত্ৰক গ্ৰেপ্তাৰ হোৱা 2 লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত থানাত হাজিৰ হ'বলৈ দিছিল আশিষ মিশ্ৰক অৱশেষত গ্ৰেপ্তাৰ হ'ল কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰ তিনিৰ পুত্ৰ আশিষ মিশ্ৰ দেশ কপোৱা লখিমপুৰৰ খেৰিৰ ঘটনাৰে জড়িত অভিযোগত
গ্ৰেপ্তাৰ হ'ল আশিষ মিশ্ৰ। শনিবাৰে পুৱাৰে পৰা আৰক্ষীয়ে জেৰা চলাই 12 ঘণ্টাৰ অন্তত নিশা গ্ৰেপ্তাৰ কৰে মন্ত্ৰীৰ পুত্ৰক। আশিষ মিশ্ৰক গ্ৰেপ্তাৰ কৰি ডিআইজি উপেন্দ্ৰ আগৰৱালাই ক'লে জেৰাৰ সময়ত আৰক্ষীক সহযোগিতা নকৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আশিষ মিশ্ৰক। ডিআইজি উপেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলে জেৰা চলাইছিল আশিষ মিশ্ৰক। 3 অক্টোবৰত খেৰিত হোৱা হিংসাত্মক ঘটনাৰে জড়িতৰ সন্দেহত 7 অক্টোবৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2জন লোকক। লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত 8 অক্টোবৰত আশিষ মিশ্ৰক আৰক্ষীৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও নিৰ্দেশ অমান্য কৰিছিল মন্ত্ৰীৰ পুত্ৰই। কিন্তু 9 অক্টোবৰৰ দিনৰ 11 বজাৰ ভিতৰত উপস্থিত হোৱাৰ চমন জাৰি কৰে আৰক্ষীয়ে আৰু শনিবাৰে আশিষ মিশ্ৰক দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ইয়াৰ লগে লগে দেশত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হ'ল কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ পুত্ৰ। আনহাতে আন বহু ৰাজনৈতিক দলৰ লগতে খেৰিৰ ঘটনাৰ দাবী কৰি অহা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীত ভাগ লয় কিষাণ ন্যায় সমদলত। বাৰাণসীৰ ৰোহানী অঞ্চলত কংগ্ৰেছে আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ। ভূপেশ বাঘেল, দীপেন্দৰ সিং হুডাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই ভাগ লয় কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত। লক্ষণীয়ভাৱে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত উত্তৰ প্ৰদেশৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীয়ে প্ৰতি মাহে 5 দিন কটাব উত্তৰ প্ৰদেশত। নিউজ ডেস্কৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চুলিৰ নতুন ষ্টাইল দি বিপদত 5 শিক্ষাৰ্থী। পৰীক্ষাত বহাৰ পৰা বঞ্চিত এই ছাত্ৰকেইজন। প্ৰধান শিক্ষকে পৰীক্ষা গৃহৰ পৰাই উলিয়াই দিলে এই ছাত্ৰকেইজনক। হাফ পেণ্ট বিতৰ্ক বহু হ'ল। এইবাৰ বিতৰ্কত চুলিৰ নতুন ষ্টাইল। বিতৰ্কৰ সৃষ্টি হোৱা জিলাও একেখনেই, শোণিতপুৰ। চুলিৰ নতুন ষ্টাইল দিয়া বাবেই পৰীক্ষা দিব নোৱাৰিলে 5জন ছাত্ৰই। পৰীক্ষাগৃহৰ পৰা প্ৰধান শিক্ষকে বহিষ্কাৰ কৰিলে ছাত্ৰকেইজনক। জিলাখনৰ ঠেলামৰাৰ ৰবীন্দ্ৰ বিদ্যাভৱন হাইস্কুলত সংঘটিত হ'ল এই ঘটনা। ছাত্ৰকেইজনে দিব নোৱাৰিলে 10মান শ্ৰেণীৰ ইউনিট টেষ্ট পৰীক্ষা। আমি পৰীক্ষা দি আছিলোঁ, মানে প্ৰিন্সিপালটো পিছত আহি আমাৰ কিতাপকেইটা মানে কাঢ়ি ল'লে 5জনৰ। তো চুলি কাটা নাই এতিয়া। আৰু প্ৰাইম টাইম এটিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম। কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ